হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লনতন্ত্র বন্ধু বান্ধৱীসকল আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ পৰা কিছুমান MCQ প্ৰেক্টিছ কৰিম আৰু কুৱেশ্যনকেইটা বেছিক লেভেলৰ হয়। বন্ধু বান্ধৱীসকল আপোনালোকে জানে আমি টেট কাম ৰিক্ৰুটমেণ্ট আৰু স্পেচিয়েল টেটৰ কাৰণে চিটেটৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গোটেইকেইটা A to Z ক্লাছেছ কৰাই আছোঁ আৰু ইতিমধ্যে আমি গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ পৰা চেপ্টাৰ ষ্টাৰ্ট কৰিছোঁ আৰু 1 by 1 আমি গোটেই চিলেবাছ কভাৰ কৰিম। তো যদি আপুনি চিটেট বা টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক এতিয়া আমি কুৱেশ্যন আনচাৰৰ ফালে গুচি যাওঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে দ্য পিৰিয়ড ফ্ৰম কনচেপশ্যন টু বাৰ্থ ইজ ন'ন এজ। যেতিয়া মানুহৰ কনচেপশ্যন হয় মাতৃ গৰ্ভত তেতিয়া পৰা জন্মলৈকে এই মানে সময়টো কি বুলি কোৱা হয় আৰু আপোনালোকে জানে এই সময়টোক কি বুলি কোৱা হয় ইনফেন্সি না আৰ্লি চাইল্ডহুড না প্ৰিনেটেল না এডলেচেণ্ট। চ' আপোনালোকে জানে মাতৃ গৰ্ভৰ পৰা অহাৰ পৰা জন্মলৈকে সময়টোক প্ৰিনেটেল ষ্টেজ বুলি কোৱা হয়, প্ৰাক প্ৰসৱকাল। ঠিক আছে। ইয়াৰ পাছত নাম্বাৰ 2টো আছে দ্য মষ্ট ৰেপিড গ্ৰ'থ অফ এ চাইল্ড অকিয়ৰ ডিউৰিং। কোনটো সময়ত এটা চাইল্ডৰ আটাইতকৈ ৰেপিড গ্ৰ'থ হয়? চ' আপোনালোকে ইয়াত অপশ্যন আছে এডলেচেণ্ট পিৰিয়ডত, ইনফেন্সি, প্ৰিনেটেল আৰু লেটাৰ চাইল্ডহুড। চ' আপোনালোকে জানে যে মষ্ট ৰেপিড যিটো গ্ৰ'থ হয় এইটো হৈছে ডিউৰিং প্ৰিনেটেল ষ্টেজেছ। ঠিক আছে। আমি আগত পাইছোঁ যে ৰেপিড কথাটো যেতিয়া থাকিব তেতিয়া প্ৰিনেটেল ষ্টেজ হ'ব। ঠিক আছে। ইয়াৰ পাছত নাম্বাৰ 3 যিটো আছে হুইচ ফেক্টৰ ডাইৰেক্টলি এফেক্ট দ্য চাইল্ড ডিউৰিং প্ৰেগনেঞ্চি। কোনটো ফেক্টৰ এটা বাচ্চাক প্ৰেগনেঞ্চিৰ ডাইৰেক্টলি এফেক্ট কৰে? ইয়াত কৈছে পিয়াৰ গ্ৰুপ, স্কুল ইনভাইৰমেণ্ট, হেল্থ অফ দ্য মাদাৰ আৰু গেং এজ। তো আপোনালোকে জানে যেতিয়া মাতৃ গৰ্ভত বাচ্চাটো থাকে তেতিয়া আটাইতকৈ দৰকাৰী হৈছে হেল্থ অফ দ্য মাদাৰ। মাতৃৰ হেল্থ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে। ইয়াৰ পাছত নাম্বাৰ 4টো হৈছে which of the following is the heredity traits that cannot be changed। মানে বংশগত যিটো ট্ৰেটছ আছে, যিটো বংশগত যিটো মানে ধৰণ আছে বা যিটো গুণাগুণ আছে, কোন গুণাগুণটো কেতিয়াবা যিটো চেঞ্জ কৰিব আমি নোৱাৰোঁ। ত' ইয়াত দিছে লেংগুৱেজ, ব্লাড গ্ৰুপ, হেবিট আৰু এটিটিউড। চ' নাম্বাৰ 4 কি হ'ব? যিটো আমি চেঞ্জ কৰিব নোৱাৰোঁ এইটো হৈছে ব্লাড গ্ৰুপ। জন্মৰ সময়ৰ পৰা যিটো আমি ব্লাড গ্ৰুপ পাওঁ এইটো কেতিয়াও আমি চেঞ্জ কৰিব নোৱাৰোঁ। নাম্বাৰ 5 আছে ইনফেন্সি পিৰিয়ড এক্সটেণ্ডেড ফ্ৰম। ইনফেন্সি যিটো পিৰিয়ড হয় এইটো কিমান দূৰলৈকে এক্সটেণ্ড হয় বা এইটোৰ মানে সময়টো কিমান হয়? তো আমি জানো ইয়াত অপশ্যন আছে বাৰ্থ টু 1 year, বাৰ্থ টু 2 year, 1 to 6 year, 6 to 12 year। চ' ইনফেন্সি পিৰিয়ড বুলি কৈছে। ঠিক আপোনালোকে মনত থ'ব যে ইনফেন্সি পিৰিয়ড যেতিয়া ডাইৰেক্টলি ইনফেন্সি পিৰিয়ড কৈছে তেনেহ'লে বাৰ্থ টু 2 year হ'ব। কিন্তু একৰ্ডিং টু যদি WHO কয় তেনেহ'লে কি হ'ব? WHO মতে বাৰ্থ টু 1 year। WHO মতে ইনফেন্সি পিৰিয়ডটো বাৰ্থ টু 1 year হয় আৰু কিন্তু জেনেৰেল ষ্টেজ থিউৰিৰ মতে বাৰ্থ টু 2 yearলৈকে ইনফেন্সি পিৰিয়ড হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে মেক্সিমাম ফিজিকেল গ্ৰ'থ ডিউৰিং হুইচ পিৰিয়ড। মেক্সিমাম ফিজিকেল গ্ৰ'থ ৰেট অবজাৰ্ভ ডিউৰিং। কোনটো পিৰিয়ডত আটাইতকৈ বেছি ফিজিকেল গ্ৰ'থ হয়? চ' আপোনালোকে জানে মেক্সিমাম ফিজিকেল গ্ৰ'থ ইনফেন্সি হয়। ফিজিকেল গ্ৰ'থ আটাইতকৈ ইনফেন্সি। ইয়াৰ পাছত আছে ইনফেণ্ট মেইনলি লাৰ্ণ থ্ৰু। ইনফেণ্ট এটা মেইনলি কিহৰ মাধ্যমেৰে আটাইতকৈ বেছি লাৰ্ণ কৰে? ত' আপোনালোকে জানে ইয়াত অপশ্যন দিয়া আছে ৰিজনিং না ইমিটেশ্যন না চেন্সেছ আৰু বুকছ। চ' ৰিজনিং মানে যুক্তি বা তৰ্কৰ মাধ্যমেতো সি লাৰ্ণ নকৰে, ইমিটেশ্যন কপি কৰি কৰিতো সি লাৰ্ণ নকৰে আৰু চেন্সেছ, কিন্তু চেন্সেছ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে। যিটো চেন্স দি সি আটাইতকৈ বেছি লাৰ্ণ কৰে। নাম্বাৰ 8 হুইচ অফ দ্য ফলোয়িং কৈছে which of the following is an number 8 which of the following is an example of reflex action। reflex actionৰ example কোনটো হয়? reflex action বুলি আমি কৈ আছোঁ, এই reflex actionৰ example কোনটো হয়? তো ইয়াত কৈছে ৰিডিং, ৰাইটিং, সাকিং ৰিফ্লেক্সেছ আৰু ড্ৰয়িং। ঠিক আছে। তো ৰিফ্লেক্সৰ আটাইতকৈ ডাঙৰ উদাহৰণ হয় সাকিং। ঠিক আছে। মানুহে বাচ্চা যে মুখত কিবা বস্তু এটা লৈ চুহি থাকে সেইটোকে কি কয়? ৰিফ্লেক্স একশ্যন বুলি কোৱা হয়। কিবা এটা সৰু এটা বাচ্চা কিবা এটা বস্তু সি পালে হাতৰ ওচৰত সি এইটোক চাক কৰি থাকিব। নাম্বাৰ 9 কুৱেশ্যনটো হৈছে আৰ্লি চাইল্ডহুড এজ ৰেঞ্জেছ ফ্ৰম। আৰ্লি চাইল্ডহুডটো কোনটো বয়সৰ পৰা কোনটো বয়সলৈকে হয়? তো আমি জানো 2 বছৰৰ পৰা 6 বছৰলৈকে আৰ্লি চাইল্ডহুড বুলি কোৱা হয় আৰু এইটো কি বুলি কোৱা হয়? প্ৰাক বাল্যকাল। ঠিক আছে। ইয়াৰ পাছত নাম্বাৰ 10টো হয় আৰ্লি চাইল্ডহুড ইজ অলছ' ন'ন এজ দ্য। ইয়াত দিছে গেং এজ, স্কুল এজ, ফাউণ্ডেশ্যন এজ আৰু ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ এজ। ঠিক আছে। চ' ইয়াত আটাইতকৈ বেষ্ট অপশ্যনটো হৈছে ফাউণ্ডেশ্যনেল ষ্টেজ। ঠিক আছে। আৰ্লি চাইল্ডহুডক ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কোৱা হয়। নাম্বাৰ 11ত আছে লেংগুৱেজ এণ্ড হেবিট ফৰ্মেশ্যন মেইনলি অকিয়ৰ্ছ ডিউৰিং। লেংগুৱেজ আৰু হেবিট ফৰ্মেশ্যন যিটো হয় এইটো কোনটো ষ্টেজত হয়? লেংগুৱেজ ভাষা, প্ৰিনেটেল ষ্টেজ, ইনফেন্সি, আৰ্লি চাইল্ডহুড আৰু লেটাৰ এডলেচেণ্ট। চ' আপোনালোকে জানে লেংগুৱেজ ডেভেলপমেণ্টটো আৰ্লি চাইল্ডহুড পিৰিয়ডৰ এটা কেৰেক্টাৰিষ্টিক হয়, মানে প্ৰাক শৈশৱকাল। নাম্বাৰ 12 আছে একৰ্ডিং টু পিয়াজে চিলড্ৰেন শ্ব' ইগ'চেন্ট্ৰিক থিংকিং ডিউৰিং। এটা চিলড্ৰেনে কেতিয়া ইগ'চেন্ট্ৰিক থিংকিং তাৰ লক্ষণ হয়, মানে ইগ'চেন্ট্ৰিক কোনটো বয়সত? ইগ'চেন্ট্ৰিক যেতিয়া এই ৱাৰ্ডটো থাকিব তেতিয়া আপোনালোকে কি মনত কৰিব লাগিব? সদায় জানে যে এইটো আৰ্লি চাইল্ডহুড হ'ব। ইগ'চেন্ট্ৰিক ইজ ৰিলেটেড টু আৰ্লি চাইল্ডহুড, মানে প্ৰাক শৈশৱকাল, আৰ্লি চাইল্ডহুড। নাম্বাৰ 13টো হৈছে
আৰ্লি চাইল্ডহুড কভাৰ দ্য এজ গ্ৰুপ, আৰ্লি চাইল্ডহুড মানে যিটো এজ হয় এইটো কোনটো হয়, আমি জানো আৰ্লি চাইল্ডহুড 6 to 12 ইয়াৰক আৰ্লি চাইল্ডহুড বুলি কোৱা হয়, প্ৰাক শৈশৱকাল। এতিয়া নাম্বাৰ 14 কুৱেশ্যনটো হৈছে লেটাৰ চাইল্ডহুড ইজ অলছ' কল্ড এজ, লেটাৰ চাইল্ডহুডক কি বুলি কোৱা হয়? তো অপশ্যন আছে ইনফেন্সি, গেং এজ, প্ৰিনেটেল এজ আৰু এডলেচেণ্ট। চ' আপোনালোকে জানে যে লেটাৰ চাইল্ডহুডক গেং এজ বুলি কোৱা হয়। মই অলপ আগত কেৰেক্টাৰিষ্টিকবোৰত কৈছোঁ দলবদ্ধভাৱে, ঠিক আছে, দলবদ্ধ হৈ থাকি সিহঁতি দলত চলে তেতিয়া, ঠিক আছে। ইয়াৰ নাম্বাৰ 15 ইম'শ্যনেল ষ্টেবিলিটি ইনক্ৰিজ ডিউৰিং, কোনটো পিৰিয়ডত ইম'শ্যনেল ষ্টেবিলিটি আহে? ইনফেন্সিত আহে, আৰ্লি চাইল্ডহুডত আহে না লেটাৰ চাইল্ডহুডত আহে? তো আপোনালোকে জানে যেতিয়া লেটাৰ চাইল্ডহুড পিৰিয়ড যেতিয়া থাকে তাৰ কি হয় ইম'শ্যনেল ষ্টেবিলিটি আহে, এইটো হৈছে হেক বাল্যকাল। তো হেক বাল্যকালত তাৰ কি আহে ইম'শ্যনেল ষ্টেবিলিটিটো আহে। নাম্বাৰ 16 ইনক্ৰিজ ইন গ্ৰুপ এক্টিভিটি ইজ এ কেৰেক্টাৰিষ্টিক অফ, কোনটো মানে গ্ৰুপৰ কেৰেক্টাৰিষ্টিক গ্ৰুপ এক্টিভিটি, গ্ৰুপত কেতিয়া কাম কৰে দলবদ্ধ হৈ? তো আমি জানো লেটাৰ চাইল্ডহুড মানে হেক বাল্যকালত তেওঁলোকে গ্ৰুপত কাম কৰিবলৈ ভাল পায়, ঠিক আছে। নাম্বাৰ 17 হয় এডলেচেণ্ট পিৰিয়ড ৰেঞ্জেছ ফ্ৰম, এডলেচেণ্ট পিৰিয়ডটো কোনটো পিৰিয়ডৰ পৰা কোনটো পিৰিয়ডলৈকে ৰেঞ্জ কৰে? চ' আমি জানো এডলেচেণ্ট পিৰিয়ড যিটো আছে এইটো আমি 13 বছৰৰ পৰা 19 বছৰলৈকে ৰেঞ্জ কৰে, আফটাৰ 12 ইয়াৰ, ঠিক আছে। নাম্বাৰ চি অপশ্যনটো কাৰেক্ট, কিন্তু WHৰ মতে কিমান হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এটা কুৱেশ্যন সুধি যাওঁ, WHৰ মতে কোনটো এজৰ পৰা কোনটো এজলৈকে এডলেচেণ্ট পিৰিয়ড হয়? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, এটলিষ্ট যিসকলে ভিডিঅ'টো চাই আছে এইটো কুৱেশ্যন এনচাৰটো দি যাব। ইয়াৰ পাছত নাম্বাৰ 18টো হয় ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ পিৰিয়ড ইজ এছ'চিয়েটেড উইথ, ষ্ট্ৰম আৰু ষ্ট্ৰেছ কোনটো পিৰিয়ডক কোৱা হয়, ঠিক আছে। তো আপোনালোকে গম পায় যে এইটো কোনে কৈছিলে? পিয়াজিয়েটে কৈছিলে না এৰিকছনে কৈছিলে না ভাইগটস্কি কৈছিলে না ষ্টেনলি হলে কৈছিলে? কোনে কৈছিলে পিৰিয়ড অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ? তো আপোনালোকে জানে ষ্টেনলি হলে কৈছিলে পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ। তাৰপিছত নাম্বাৰ 19 আইডেণ্টিটি ক্ৰাইচিছ ডিউৰিং এডলেচেণ্ট ৱাজ প্ৰপ'জড বাই, কোনে আইডেণ্টিটি ক্ৰাইচিছ বুলি এডলেচেণ্ট পিৰিয়ডটোক কৈছিলে, ঠিক আছে। কৈশোৰ কালক কোনে মানে আইডেণ্টিটি ক্ৰাইচিছৰ কথাটো উল্লেখ কৰিছিলে, এই সময় বুলি কৈছিলে। তো ইয়াত অপশ্যন আছে পিয়াজিয়েট, এৰিকছন, স্কেনাৰ, পেবলো। তো আপোনালোকে জানে যে আইডেণ্টিটি ক্ৰাইচিছ বুলি এৰিকছনে এই কথাটো কৈছিলে যে আইডেণ্টিটি ক্ৰাইচিছ এই পিৰিয়ডটো কোৱা হয়, ঠিক আছে, এডলেচনৰ। নাম্বাৰ 20 ৰেপিড ফিজিকেল এণ্ড ইম'শ্যনেল চেঞ্জেছ ডিউৰিং দ্য পিৰিয়ড, কোনটো পিৰিয়ডত ৰেপিড ইম'শ্যনেল আৰু ফিজিকেল চেঞ্জ হয়? চ' আপোনালোকে এইটো গম পায় যে ডিউৰিং দ্য পিৰিয়ড অফ এডলেচেণ্ট আটাইতকৈ বেছি ফিজিকেল আৰু ইম'শ্যনেল চেঞ্জেছ হয়, ঠিক আছে। তাৰপিছত নাম্বাৰ 22 ইণ্টেলিজেঞ্চি ইজ ক্লাছিফাইড এজ, ইণ্টেলিজেঞ্চি কোনটো কেটাগৰীত ক্লাছিফাইড কৰা হয়? তো ইয়াত আছে এক্সটাৰ্নেল ফেক্টৰ, ইনভাইৰমেণ্টেল ফেক্টৰ, ইণ্টাৰনেল ফেক্টৰ আৰু কালচাৰেল ফেক্টৰ, মানে ইণ্টেলিজেঞ্চি কোনটো ক্ষেত্ৰত ক্লাছিফাইড কৰিব? চ' এইটো এনচাৰ হয় ইণ্টাৰনেল ফেক্টৰ। ইণ্টাৰনেল ফেক্টৰটোকে ইণ্টেলিজেঞ্চিৰ লগত ৰিলেটেড, বহুত এক্সাম অৰিয়েণ্টেড কুৱেশ্যন মই আনো, আৰু আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যন পাব লাহে লাহে যেতিয়া ক্লাছেছবোৰ হৈ থাকিব, আৰু আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনবোৰ পাই থাকিব। তাৰপিছত নাম্বাৰ 23 হুইচ ইজ এন এক্সটাৰ্নেল ফেক্টৰ এফেক্টিং ডেভেলপমেণ্ট বিফ'ৰ বাৰ্থ, জন্মৰ আগত কোনটো এক্সটাৰ্নেল ফেক্টৰ এটা বাচ্চাক প্ৰভাৱ পেলায়? তো ইয়াত আছে ইম'শ্যনেল ফেক্টৰ, ইণ্টেলিজেঞ্চি, হেল্থ অফ দ্য মাদাৰ আৰু ছ'চিয়েল নেচাৰ। তো আপোনালোকে কি লাগে এইটো এনচাৰ কি হ'ব? আমি জানো যে হেল্থ অফ দ্য মাদাৰ বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ বাচ্চা এটা জন্ম হোৱাৰ আগত। নাম্বাৰ 24 কোৱালিটি অফ এডুকেশ্যন আফটাৰ বাৰ্থ ইজ এন এক্সাম্পল অফ, কি কোৱালিটিত এডুকেশ্যন পাই আছে এইটো কিহৰ এক্সাম্পল? ইণ্টাৰনেল, বায়'লজিকেল, ইনভাইৰমেণ্ট না এডুকেশ্যন ইম'শ্যনেল ফেক্টৰ? তো আপোনালোকে জানে ইনভাইৰমেণ্টেল ফেক্টৰ মানে তাৰ সমাজটো কেনেকৈ পাই আছে, ঠিক আছে। এডুকেশ্যন কোনটো সমাজত সি এডুকেশ্যন পাই আছে, তাৰ পৰিৱেশটো কেনেকুৱা হয়, এইটো কি ডিপেণ্ড কৰে, এডুকেশ্যন কেনেকুৱা হ'ব, তাৰ কোৱালিটি কিমান থাকিব, এইটো ইনভাইৰমেণ্টেৰ ওপৰত ডিপেণ্ড কৰে। নাম্বাৰ 25 একৰ্ডিং টু পিয়াজিয়েট লাৰ্ণিং ডিপেণ্ডছ অন দ্য, পিয়াজিয়েটৰ মতে লাৰ্ণিং ডিপেণ্ড কোনটোৰ ওপৰত ডিপেণ্ড কৰে? টিচিং মেথড, লেভেল অফ ডেভেলপমেণ্ট, ৰিৱাৰ্ড ছিষ্টেম, দ্য প্ৰেক্টিছ অনলি। চ' এইটো কুৱেশ্যন কিন্তু লাষ্ট টাইম এক্সামত আহিছিলে, অলপ ঘূৰাই দিছিলে, এইটো চিটেট না বাহিৰৰ DSSB না কিবা এটা আহিছিলে KBSত। একৰ্ডিং টু পিয়াজিয়েট লাৰ্ণিং ডিপেণ্ডছ অন, লাৰ্ণিং কিহৰ ওপৰত ডিপেণ্ড কৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো মনত হ'ব, এইটো লেভেল অফ ডেভেলপমেণ্টৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। টিচিং মেথডো নহ'ব, ৰিৱাৰ্ড ছিষ্টেমো নহ'ব, প্ৰেক্টিছো নহ'ব, এইটো হ'ব লেভেল অফ ডেভেলপমেণ্ট, সি কেনেকৈ ডেভেলপ হৈছে। নাম্বাৰ 26 এ চাইল্ড কেন নট লাৰ্ণ টু ৰাইট বিফ'ৰ দ্য ডেভেলপমেণ্ট অফ, এটা বাচ্চা লিখিব নোৱাৰে, তাৰ হাতৰ লিখাটো সম্ভৱ নহয় কোনটো ডেভেলপমেণ্ট হোৱাৰ আগত? লেংগুৱেজ ডেভেলপমেণ্ট, গ্ৰছ মটৰ স্কিল, ফাইন মটৰ স্কিল না ইম'শ্যনেল স্কিল? চ' আপোনালোকে জানে লিখাৰ আগত কিন্তু তাৰ গ্ৰছ মটৰ স্কিল মানে হাতৰ যিবোৰ আঙুল আছে, ঠিক আছে, এইবোৰ কিন্তু ডেভেলপ হ'ব লাগিব, তো এইটো গ্ৰছ মটৰ স্কিল বুলি কোৱা হয়। ইয়াৰ পাছত নাম্বাৰ 27 দ্য থিয়ৰী ডেট লাৰ্ণিং ইনফ্লুৱেঞ্চ ডেভেলপমেণ্ট ৱাজ গিভেন বাই, ঠিক আছে। লাৰ্ণিং ইনফ্লুৱেঞ্চ ডেভেলপমেণ্ট, লাৰ্ণিং হ'লেই ডেভেলপমেণ্ট হ'ব, এইটো কোনে কৈছিলে এই কথাটো? চ' আপোনালোকে মনত হ'ব এইটো ভাইগটস্কিয়ে কৈছিলে।
পিয়াজিয়েটে তাৰ অপজিটটো কৈছিলে পিয়াজিটে কৈছিলে যে যেতিয়া ডেভেলপমেণ্ট হ'ব তেতিয়া লাৰ্ণিং হ'ব কিন্তু ভাইগটস্কিয়ে কৈছে যে শিকন হ'লেই তেতিয়া তাৰ বিকাশ হ'ব নাম্বাৰ 28 লাৰ্ণিং থ্ৰু গ্ৰুপ এক্টিভিটি মেইনলি ইম্প্ৰুভছ লাৰ্ণিং যেতিয়া গ্ৰুপ এক্টিভিটিৰ মাধ্যমে কৰা হয় তেতিয়া কি ইম্প্ৰুভ হয় যেতিয়া দলবদ্ধভাৱে আমি কিবা এটা বাচ্চা কাম কৰে তেতিয়া কি শিকে ফিজিকেল ডেভেলপমেণ্ট হয় ছ'চিয়েল ডেভেলপমেণ্ট হয় ইম'চনেল কণ্ট্ৰল হয় না মৰেল বিহেভিয়াৰ ডেভেলপমেণ্ট হয় চ' আপোনালোকে মনত হ'ব ছ'চিয়েল ডেভেলপমেণ্টটো সদায় কি হয় গ্ৰুপ এক্টিভিটিৰ লগত বাঢ়ি থাকে 29 নম্বৰ হৈছে টিচিং শুড বি একৰ্ডিং টু দ্য লাৰ্ণাৰ্ছ টিচিং কেনেকুৱা হ'ব লাগে লাৰ্ণাৰৰ ঠিক আছে তো এজ অনলি ইণ্টেলিজেঞ্চি অনলি ডেভেলপমেণ্ট ষ্টেজ ছ'চিয়েল ষ্টেটাছ বয়সৰ লগত হ'ব লাগে বুদ্ধিৰ লগত হ'ব লাগে কিমান বিকাশ হৈছে তাৰ লগত হ'ব লাগে না ছ'চিয়েল ষ্টেটাছ তাৰ সমাজত তাৰ কি অৱস্থা বা কিমান লেভেলত আছে তাৰ ওপৰত ডিপেণ্ড কৰি হ'ব লাগে চ' আমি জানো আমি ওপৰতে পাইছোঁ ডেভেলপমেণ্ট কিমান ডেভেলপ হৈছে বাচ্চাটো বিকজ আমি জানো এভৰি চাইল্ড ইজ স্পেচিয়েল ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ পৃথক বাচ্চা সকলো বাচ্চা পৃথক হয় ডিফাৰেঞ্চ থাকে বাচ্চাৰ মাজত চ' ডেভেলপমেণ্ট ষ্টেজ কিমান ডেভেলপ হৈছে তাৰ ওপৰত ডিপেণ্ড কৰি তাক মানে টিচিং দিব লাগিব আৰ্নিং প্ৰচেছ কিন্তু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ মেইনলি ইফেক্ট কৰে ঠিক আছে একৰ্ডিং টু WHO এণ্ড ইনফেন্সি ষ্টেজ কভাৰ্ছ এই কুৱেশ্যনটো আপোনালোকক মই হোমৱৰ্ক দিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'কেইটা চাই তেনেহ'লে এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে দিব কমেণ্ট বক্সত কমেণ্ট কৰিব WHO মতে এডুলেশ্যন পিৰিয়ড মানে কৈশোৰ কালৰ অৱস্থাটো কিমান বয়সৰ পৰা কিমান বয়সলৈকে ঠিক আছে চ' এইকেইটা আছিলে আমি ডিছকাছ কৰিলোঁ 32টা কুৱেশ্যন চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ছেকেণ্ড ক্লাছত এইদৰে আপোনালোকে আৰু ক্লাছেছ পাই থাকিব থেংক ইউ ফৰ ৱাচিং আৰু যিসকলে ভিডিঅ'টো চাই এটা লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব আৰু এটা কথা কাইণ্ডলি কমেণ্ট বক্সত যিকেইটা মই কুৱেশ্যন সুধিছোঁ কমেণ্ট কৰি যাব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'